আমাৰ পাকঘৰবিলাকত যিমানেই বস্তু নাথাকক বনোৱাৰ সময়ত কিন্তু ৰান্ধনীবিলাকৰ মোৰ নিচিনাকৈ চাগে সকলোৱে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। কি বনাই দিম কি নবনাম তাকে ভাবি আজি ওলাই আহিলোঁ। নমস্কাৰ, কি খবৰ? ভালে আছে নিশ্চয়। মই আহিছোঁ বাৰীলৈ মানে ধনিয়া কেইটামান চিঙো বুলি আহিছোঁ। লগতে বাৰীতনো কি আছে তাকে আপোনালোকৰ এবাক মই দেখুৱাওঁ। এয়া হ'ল আমাৰ কুঁহিয়াৰ খেতি। দেখিছে কিমান চবফালে দেউতাই কৰিছিল। দেউতা মানে মোৰ শহু দেউতা কি লগাইছে এবাৰ আপোনালোকক দেখুৱাম মই। এয়া চব্জি এয়া ব্ৰকলি হয়, ফুলা নাই। শেহতীয়াকৈ কৰিলে দেউতাৰ গা ভাল নাছিল কাৰণে এয়া বন্ধাকবি বান্ধিছে। এয়া তাৰপিছত আৰু কি কৰিছে, ফুলকবিখিনি কিন্তু দেখাত বহুত ধুনীয়া হৈছে। চাওক এয়া মানে গঠনটো ভাল হৈছে, সি ফুলিব আৰু। এইটো ওলকবিটো বহুত ডাঙৰ হৈছে। এতিয়া মই ওলকবি এইটোকে ছিঙি লওঁ। তাৰপিছত আৰু কি পাওঁ সেইফালে ওলকবি এইডোখৰত কৰিছে। ওলকবি দেখাত বৰ ডাঙৰে হৈছে গোটেইকেইটা। আৰু এয়া হ'ল মূলা কৰিছে। এয়া হ'ল লফাই মাছে খাবলৈ কিমান মজা। লগতে এয়া লাই শাক, লাই দেখিছে নে কিমান ডাঙৰ হৈছে। তাৰে এতিয়া মই লাই কেইটামানো চিঙো। যি লাই শাক খাব লাগিব আমি। এয়া কুন্দুলি বহুত লাগে, কুন্দুলি পাছে ওলাই। এতিয়া হ'ব আৰু এইকেইটাই আছে, এইকেইটাকে ছিঙি লওঁ। এয়া হ'ল মটৰ মাহ। যিমানে বগাব সিমানেই লাগিব। মটৰ মাহ লাগি ফুলিছে, লগা নাই। এইখিনিয়ে হ'ল ধনিয়া কেইজোপামান চিঙো। পিটিকাৰ লগত খাবলৈ ভাল।